ৰাইজক কেইবাটাও ডাঙৰ উপহাৰ কালি দিছে আৰু সেই উপহাৰ দিয়া বিভিন্ন কাৰ্যসূচীসমূহৰ মাজতে এটা কাৰ্যসূচী আছিল ইনডোৰ ষ্টেডিয়াম ভিজিট। সেই ইনডোৰ ষ্টেডিয়ামলৈ যাওঁতে কংগ্ৰেছ দলৰ কৰ্মীসকলে তাত কেইজনমান 20-25 জন মানে গোট খাই পেলাই তেওঁলোকে তাত কংগ্ৰেছ ভৱনৰ কেম্পাছৰ ভিতৰতে শ্লোগান দি আছিল আৰু তাৰ পৰা তেওঁলোকে বটল দলিয়াইছে মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়ত। এইটো এটা অতি নিন্দনীয় কথা বুলি ক'ব লাগিব। আগে পিছে কেতিয়াও অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ ঘটনা ঘটা আমি দেখা নাই। ইভেন মানে এই 85টো আমি দেখা নাই এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী কনভয়ৰ ওপৰত মানে এনেধৰণৰ মানে প্ৰথমবাৰৰ বাবে হৈছে আৰু আমি নিন্দা কৰিছো। কংগ্ৰেছ আচলতে তেওঁলোক একেবাৰে তেওঁলোকৰ মানে নীতি আদৰ্শক তেওঁলোকে জলাঞ্জলি দি পেলাই তেওঁলোকে সম্পূৰ্ণৰূপে মানে এইটো হতাশগ্ৰস্ততাৰ অন্যতম উদাহৰণ বুলি ক'ব লাগিব। তেওঁলোকে অকল সংবিধান ৰক্ষাৰ কথা কয়, কিন্তু সংবিধান যে তেওঁলোকে নামানে, তেওঁলোক যে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোকে গণতন্ত্ৰ মূল্যবোধক যে সন্মান নিদিয়ে, সেই কথাটোৱে প্ৰমাণ হৈছে। নিশ্চয় যোৱাকালি আপোনালোকে গম পাইছে গোলাঘাটলৈ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় গৈছিল। তাতে কংগ্ৰেছৰ ফালৰ পৰা অটপালি গুণ্ডাগৰ্দি কৰি পেলাই বটল দলিয়াইছে আমাৰ মুখ্যমন্ত্ৰী কনভয়লৈ। তেওঁলোকে গম পাইছে, তেওঁলোকে শংকিত হৈছে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ নামখিনিক লৈ পেলাই। আৰু আমি শংকিত একেবাৰে নহয়, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ লগত সকলো ৰাইজ আছে আৰু কংগ্ৰেছৰ লগত কোনো নাই। সেইকাৰণে শংকিত হৈ পেলাই ভয়তে তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়লৈ আমাৰ বটল দলিয়াইছে। গোলাঘাট তেওঁলোকৰ কংগ্ৰেছৰ আজি কাৰ্যালয়ৰ সন্মুখৰ পৰা মুখ্যমন্ত্ৰী কনভয়ৰ ওপৰত যিধৰণে বটল নিক্ষেপ কৰি আক্ৰমণ কৰিব চেষ্টা কৰিছিলে, আমি ধিক্কাৰ দিছো। কংগ্ৰেছৰ এইটোৱে হৈছে সংস্কৃতি। আমি যোৱা সময়তে দেখা পাইছিলো যিধৰণে কংগ্ৰেছে তেওঁলোকৰ চৰকাৰ যেতিয়া আছিলে, শাসন কালত কি ধৰণে তেওঁলোকে অত্যাচাৰ কৰিছিলে। নগাঁওবাসী ৰাইজৰ সাক্ষী এইবিলাক কথা। গতিকে সেই যিটো অপশাসন ৰাইজে কিন্তু পাহৰা নাই আৰু তেওঁলোকে এতিয়া ক্ষমতাত নাই। এগৰাকী মুখ্যমন্ত্ৰী যিজনে জনপ্ৰিয় মুখ্যমন্ত্ৰী, অসমৰ জাতি ভাতি আজি আমাৰ জাতি মাতি ভেটি ক্ষেত্ৰত কাম কৰি গৈছে আৰু প্ৰতিটো মুহূৰ্তত অসমৰ ৰাইজৰ কাৰণে কাম কৰি গৈছে, ৰাইজে দেখা পাইছে। আৰু সেইগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী গাড়ীৰ ওপৰত যিটো তেওঁলোকৰ আজি আক্ৰমণ হোৱাৰ চেষ্টা কৰিছে, তেওঁলোকৰ হৈছে কি এইটো তেওঁলোকৰ মানে যিটো চৰকাৰে ক্ষমতাত নাই, তাৰবাবে তেওঁলোকে কি কৰিলে ক্ষমতাত আহিব। কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত তেওঁলোকৰ এই যিটো এটা চাব গ'লে যিটো এটা অহিংসা বা তেওঁৰ যিটো জনপ্ৰিয়তা তাত তেওঁলোকে শংকিত হৈছে আৰু তাৰ কাৰণে তেওঁলোকে এই ধৰণৰ আজি মই কাম কৰিবৰ কাৰণে বাধ্য হৈছে। মই ভাবো যে আজি তেওঁলোকে বটল নিক্ষেপ কৰিছে, কাইলৈ আৰু তেওঁলোকে বেয়া কাম কৰিব। গতিকে এইটো কেতিয়াও মানি লোৱা নহ'ব। আজি ভাৰতীয় জনতা পাৰ্টী নগাঁও জিলা সমিতিয়ে আজি ইয়াত এই প্ৰতিবাদ কৰিছো। অসমৰ প্ৰত্যেকখন জিলা সদৰতে এই প্ৰতিবাদ হৈছে। এইটো কেতিয়াও মানি লোৱা নহ'ব। যিকেইগৰাকী ব্যক্তিক ইতিমধ্যে কৰায়ত্ব কৰি আছিল শাস্তি দিব লাগিব। মই পুনৰবাৰ কৈছো যে কংগ্ৰেছৰ এইটো এটা সংস্কৃতি, অপশাসন আৰু তেওঁলোকে যেতিয়া শাসনত যেতিয়া তেওঁলোক নাথাকিব, তেওঁলোকৰ মতিভ্ৰম হয়, শাসনত আহিবৰ কাৰণে তেওঁলোকে এই ধৰণৰ পন্থা অৱলম্বন কৰে। গতিকে আমি পুনৰবাৰ সকীয়াই দিছো যে এইবিলাক যে কাম নকৰে। মুখ্যমন্ত্ৰীগৰাকী সকলোৰে মুখ্যমন্ত্ৰী, এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী, যোৱা 4টা বছৰত কি কাম কৰিছে আজি দেখা পাইছে। গতিকে এইগৰাকী মুখ্যমন্ত্ৰী যিগৰাকী সাহসেৰে অসম আৰু অসমীয়া ৰাইজৰ কাৰণে খিলঞ্জীয়া ৰাইজৰ কাৰণে কাম কৰি গৈছে, সেইগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত এই আক্ৰমণটো কেতিয়াও সহ্য কৰা নহ'ব। প্ৰথম কথা হৈছে কি, যেতিয়া ৰাজনৈতিক দলৰ সন্মুখেদি যেতিয়া এটা কনভয় যায়, যদি ভাৰতীয় জনতা পাৰ্টি যদি আমাৰ কাৰ্যালয় হয়, তেতিয়া আমি কেতিয়াও নাভাবিছো তাৰ পৰা কোনোবাই বটল নিক্ষেপ কৰিব। গতিকে সেই যদি তেওঁলোকৰ যদি সংস্কৃতিটো ভাল বা তেওঁলোকৰ সভাপতিয়ে যদি সেই সংস্কৃতিটো দিছে, এই কামটো কেতিয়াও নহ'লহেঁতেন। গতিকে ৰাজনৈতিক দলতা যে ভিতৰৰ পৰা যে বটল নিক্ষেপ কৰিব এইটো কোনেও গম পোৱা নাছিলে। কিন্তু পিছত আমি গম পালো যে এই যে যিটো সংস্কৃতি তেওঁলোকৰ আছে, তেওঁলোকক এইটো শিকাই দিছে যে কনভয়টো যাব, বটল নিক্ষেপ কৰিব, কাইলৈ বোলে পাথৰ নিক্ষেপ কৰিব। গতিকে মই ভাবো যে এই কথাটো আমি সকলোৱে ধিক্কাৰ দিছো। অসমৰ ৰাইজে এই কথা নিজে দেখা পাইছে। মই পুনৰবাৰ কৈছো, শাসনত নাহোতে আজি এই অৱস্থা, শাসনত থাকোতে কি অৱস্থা আছিলে নগাঁওবাসী ৰাইজে দেখা পাইছে। ইয়াত নগাঁৱত এগৰাকী মহিলা সন্ধিয়া সময়ত অকলে ওলাব নোৱাৰা অৱস্থা হৈছিলে। গতিকে এইবিলাক কথা বতৰাবিলাক ৰাইজে গম পাই। মই ভাবো যে ৰাইজে বুজক আৰু বিশেষভাৱে এই যিটো কাম হৈ গৈছে সকলোৱে একেমুখে গৰিহণা দিয়া দৰকাৰ আৰু যিকেইগৰাকীক ইতিমধ্যে কৰায়ত্ব কৰিছে তেওঁলোকক উচিত শাস্তি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।